जी आपनालोकर মাজত খুবই এটা হেল্পফুল ভিডিও লৈ আইছো সব ফ্ৰেণ্ডসকল আপোনালোকে সদায় কমেন্ট কৰি আছে যে অৰুণোদয়ৰ টকা কি বন্ধ হৈ গল নেকি সব ফ্ৰেণ্ডসকল আপোনালোকে যিসকলে অৰুণোদয়ৰ হিতাধিকাৰী হয় এই ভিডিওটো সম্পূৰ্ণ চাব কিয়নো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিও সব ফ্ৰেণ্ডসকল আপোনালোকৰ এই অৰুণোদয়টো বন্ধ হৈছে না হোৱা নাই আপোনালোকে হেতু কেনেকৈ জানিব সব ফ্ৰেণ্ডসকল আপোনালোকে সকলে এতিয়ালৈকে প্ৰশ্ন কৰি আছে যে অৰুণোদয়ৰ টকাটো এতিয়ালৈকে সমানে অৰুণোদয় কি বন্ধ হৈ যাব নেকি সব ফ্ৰেণ্ডসকল এই অৰুণোদয়টো আপোনালোকৰ কিহৰ কাৰণে টকাটো সমাই নাই সম্পূৰ্ণ ভিডিওটো চাই থাকক মই আপোনালোকক বুজাই দি আছো আপোনালোকে ইয়াত চাব পাৰিছে যে দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰ সামাজিক সুৰক্ষা 2023 চনৰ এপ্ৰিল মাহত অৰুণোদয় 2.0 মুকলি কৰে সব ফ্ৰেণ্ডসকল তাৰ পিছত আপোনালোকে ইয়াত দিছে 10.58 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হৈছে এই অৰুণোদয়ত আৰু আপোনালোকে ইয়াত দেখিছে মুঠ হিতাধিকাৰী হৈছে 27,72,000 অৰুণোদয়ৰ ভাবে আপোনালোকে এই টকাটো পাই আছে আৰু দিন দয়াল বিভাগৰ আঁচনি এই নিন্দ্ৰা মিৰি সৰ্বজনী বিধৱা পেঞ্চন আঁচনি হিতাধিকাৰী অৰুণোদয় 2.0 অধীনত অন্তৰ্ভুক্তকৰণ 2023 চনৰ 7 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া মুঠ ব্যয় 8,000 কোটি টকা সব হেনকল আপোনালোকে নিশ্চয় ইয়াত চাব পাৰিছে কিমান মানুহে এই অৰুণোদয়ৰ টকাটো পাই আছে আৰু আমাৰ গোটেই অসমত এইটো এটা আপোনালোকৰ প্ৰবলেম হৈ আছে যে অৰুণোদয়ৰ টকা এতিয়ালৈকে কিয় পোৱা নাই সব ফ্ৰেণ্ডসকল তাৰ পিছত মই আপোনালোকক সকলোকে এটা বুজাই দি আছো যে আপোনালোকৰ টকাটো অৰুণোদয়ৰ টকাটো এতিয়া বন্ধ হ'বনে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকক আপোনালোকে ইয়াত দেখিলে পাইছে যোৱা 3 দিন মান আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা পত্ৰ প্ৰেৰণ কৰিছে সব ফ্ৰেণ্ডসকল আপোনালোকে ইয়াত পঢ়ি চাব পাৰিব সব ফ্ৰেণ্ডসকল ইয়াত কি কৈছে আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 3 দিন আগতে আপোনালোকৰ এটো জৰুৰী বাৰ্তা প্ৰেৰণ কৰিছে যদি আপোনালোকে চোৱা নাই ভিডিওটো আপোনালোকে চাই জানি লওক সব ফ্ৰেণ্ডসকল ইয়াত কি কৈছে জৰুৰী ঘোষণা এই মাহৰ পেঞ্চন আৰু অৰুণোদয় দিন অৰ্থাৎ 10 তাৰিখটো সপ্তাহ শনিবাৰ আৰু দেওবাৰৰ পৰাৰ ভাবে ডিবিডিৰ জৰিয়তে হিতাধিকাৰী সকলক ধনৰাশি প্ৰেৰণ কৰিবলৈ পৰা নাযাব তাৰ পৰিৱৰ্তে এই ধনৰাশি সমাব অৰ্থাৎ 12 আগষ্ট প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সব ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে বুজিব পাৰিলে যে কিহৰ কাৰণে আপোনালোকৰ অৰুণোদয়ৰ টকাটো আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰা হোৱা নাই সব ফ্ৰেণ্ডসকল মই আকৌ পঢ়ি আপোনালোকক শুনাই দি আছো জৰুৰী ঘোষণা এই মাহৰ পেঞ্চন আৰু অৰুণোদয়ৰ দিন অৰ্থাৎ 10 তাৰিখৰ সপ্তাহৰ শনিবাৰ আৰু দেওবাৰৰ পৰাৰ ভাবে ডিবিডিৰ জৰিয়তে হিতাধিকাৰী সকলক ধনৰাশি প্ৰেৰণ কৰিবলৈ পৰা নাযায় তাৰ পৰিৱৰ্তে এই ধনৰাশি সোমবাৰ আৰু অৰ্থাৎ আগষ্টৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সব ফ্ৰেণ্ডসকল আপোনালোকৰ আজি যেহেতু 12 তাৰিখ হয় এই 12 আগষ্টত আপোনালোকে আজি আপোনালোকৰ এই অৰুণোদয়ৰ টকাটো আপোনালোকৰ বেংক একাউণ্টত সমাব নিশ্চয় আপোনালোকৰ টেনচনটো দূৰ হৈ গল সব ফ্ৰেণ্ডসকল নিশ্চয় আপোনালোকে ভালদৰে বুজিব পাৰিলে যে অৰুণোদয়ৰ টকাটো কিয় সমান নাই আৰু অৰুণোদয়ৰ টকাটো আপোনালোকৰ বন্ধ নহয় সব ফ্ৰেণ্ডসকল ভিডিওটো চাই যদি আপোনালোকৰ অলপ হলে সুবিধা হৈছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেনেহলে মোৰ পেজটো ফলো কৰি ৰাখক যাতে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও চোৱাৰ লগে লগে যাতে আপোনাৰ মোবাইলত নটিফিকেশনটো সোমায় থ্যাংক ইউ